পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাৰোমাৰীৰ পৰা চেঁচাপানীলৈ যোৱা এখন সংযোগী দলং, জৰাজীৰ্ণ দলং, আৰু এই দলংখনৰ উপস্থিত আছো আৰু ইয়াৰ দৃশ্য দেখুৱাম। এক জৰাজীৰ্ণ দলং আৰু এই দলংখনৰে প্ৰতিদিনে শ শ যি লোক বা এই স্থানীয় লোক, সেই স্থানীয় লোকসকলে এই জৰাজীৰ্ণ দলঙৰ ওপৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। দীৰ্ঘদিন ধৰি এই দলংখন এনেদৰে জৰাজীৰ্ণ অৱস্থাত আছে আৰু এই জৰাজীৰ্ণ দলঙেৰে এই অঞ্চলৰ লোকসকলে তেওঁলোকে বিপদসংকুলভাৱে প্ৰতিদিনে যাতায়াত কৰিছে। আনকি স্কুলীয়া যি ছাত্ৰ ছাত্ৰীসকল বা যি ৰোগী চিকিৎসালয় নিবলগীয়া হ'লে এই একমাত্ৰ দলংখনৰে জৰাজীৰ্ণ দলঙৰ ওপৰেৰে তেওঁলোকে বিপদসংকুলভাৱে নিবলগীয়া হয় চিকিৎসালয়ত বা বিদ্যালয়ত যাবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলে। আৰু বিভিন্ন সময়ত আচলতে তেওঁলোকে চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰি আহিছিল দলংখন নিৰ্মাণ কৰাৰ কাৰণে বা এই পথছোৱা পকীকৰণ কৰাৰ কাৰণে, কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। যাৰ ফলত তেওঁলোকে পুনৰবাৰ দাবী উত্থাপন কৰি আহিছে চৰকাৰক বা বিধায়কসকলক তেওঁলোকে আহ্বান জনাই আহিছে, কিন্তু আজিলৈকে এই দলংখন নিৰ্মাণ কৰি দিয়া নাই। কি ক'ব আজি আপোনালোকে এই দলংখনৰ ওপৰেৰে আপোনালোক যাতায়াত কৰিবলগীয়া হৈছে? হয়, এতিয়া আমাৰ এইটো গোৱালপাৰা পূব সমষ্টি গাৰোমাৰীৰ পৰা কাঠলবাৰী হৈ চেঁচাপানী যোৱা ব্ৰিজখন, দলংখন ভাঙা জৰাজীৰ্ণ হৈ আছে। আমি ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলে যাওয়া অহা কৰা খুব অসুবিধা হৈছে। গতিকে উন্নয়ন চৰকাৰ, বিজেপি চৰকাৰে আমাক এই দলংখন ভালদৰে পকী দলং নিৰ্মাণ কৰি দিবলৈ আমি অনুৰোধ জনালো। হয়, আন স্থানীয় লোক আছে, কি ক'ব আপুনি? কি কৈছে? দলংটো একদম নোহোৱা হয়ে গেছে। এই আমি যা আসা আমার খুব দিকদার হয়ে আছে। আমি এই সরকারের আহ্বান জানাই, আমার বিধায়ক যেজন আছে তাকেও আমি আহ্বান জানাই, যাতে আমার এই বস্তুটো যাতে অতি শীঘ্রে আমার এই দলংটো ভাল করে দিবা লাগে। হব, পাকা দলং দিলে আমার বেশি ভাল হয় আর কি। এইখানি কথা আমার। হয়, আন কেইগৰাকীমান ব্যক্তি আছে, তেওঁলোকক জানিবলৈ চেষ্টা কৰি আপোনালোকে যিহেতু বাইকেৰে অহা যোৱা কৰে, হয়, বাইকেৰে অহা যোৱা কৰো, কিন্তু বিৰাট অসুবিধা হয়। ক'ৰ পৰা ক'লৈ যায়? আমি চুতাৰ পৰা চেঁচাপানীলৈকে যাওঁ, সদায় অহা যোৱা কৰে? ডেইলি অহা যোৱা। দীৰ্ঘদিন ধৰি যিহেতু বেয়া হৈ আছে ৰাস্তা, দলংখন বেয়া আছে, ৰাস্তাও মানে পকীকৰণ হোৱা নাই, চৰকাৰক কি আহ্বান জনাব? তাৰ কাৰণে মই আমাৰ চৰকাৰক আহ্বান জনাইছো যাতে আমাৰ এই দলংখন পকী কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছো। চাওক, আমি ইয়াতে য'ত থিয় হৈ আছো যিটো দলঙৰ ওচৰত, এইটো দলং হ'ল গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত চেঁচাপানীৰ পৰা গাৰোমাৰীলৈকে যোৱা ৰাস্তা। যিটো ৰাস্তা দিয়ে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীকে ধৰি সকলো ৰোগী মানুহ জনসাধাৰণে যাতায়াত কৰিব লগা হৈছে। কিন্তু ৰাস্তাটোৰ এনেকুৱা অৱস্থা, যিটো অৱস্থা আমি ভাষাৰে ক'ব নোৱাৰো। স্বাধীনতাৰ পিছত আজিলৈকে এনেকুৱা ৰাস্তা থাকিব বুলি আমি কল্পনাও কৰা নাছিলো, কিন্তু যিটো ৰাস্তা আমি দেখিবলৈ পাই আছো বাস্তৱত। যিকে নহওক, বিজেপি চৰকাৰ উন্নয়নৰ চৰকাৰ, এই চৰকাৰৰ দিনত আমি আশাবাদী যাতে এই সময়ছোৱাত চৰকাৰে আমাৰ এই ৰাস্তাটো পকী দলং কৰি দি কেনা আমাৰ বৃহত্তৰ ৰাইজৰ বৃহৎ উপকাৰ কৰে, সেয়ে আমি আশা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।